নেক্সট 1 তাৰিখতো কিছু কোৱা নাহে আমাক, কিন্তু 2 তাৰিখৰ এই 11টাৰ পৰা 11টা বা 12টাৰ মাজত এই কোকৰাঝাৰ পৰা এৰি গৈছে। তাৰপিছত 5টা বা 4টা মানৰ এই বড়োজাতিৰ কিবা লৈ কিনি মেছেজ কৰিছে আৰু এইটোৱে ট্ৰাভেল আদিবাসী কিবা কিবি মেছেজ কৰিছে। সেই মেছেজটো লৈ কিনি মইতো কিছু কৰা নাছিলে ইয়াক মেছেজটো, মেছেজটো মোকে দিছে, লিখি দিছে আৰু কি মেছেজত এনেকুৱা লিখি দিছে। স্ক্ৰীনশ্বটটো ইয়াক আমাৰ গ্ৰুপত পঠাই দিছোঁ মই, ষ্টৰৰ গ্ৰুপত। এনেকুৱা কাম কৰা ল'ৰাবিলাক এনেকুৱা কৈছে বুলি কৈছোঁ মই। এনেকুৱা লিখি দিছে। তাৰপিছত মই ৰাতি ইয়াতে ৰাতি 8টা মান বা 9টা মানত আহিছিল নেকি ইয়াত। তাৰপিছত আহি কিনি আমাৰ এনেই লগত আলোচনা হৈছে আৰু কি এনেকুৱা কৈছে এই কি কৰা যাব বুলি কৈছে। তো এপছত দিব লাগিব বুলি কৈছে। পিছত মেছেজতো সেই লিখিছে মানে বড়ো जाति आदिवासी निचली जाति का लोग है और कोकराझार वो टॉस मार के भी नहीं देख सकते मैप में, गूगल मैप में ऐसा बोला। और देखना पड़ेगा कैसा है। এইটো এটা মেনেজাৰ হয়, এটা টিম মেম্বাৰ হয়। আমাৰ যোনটো টিম মেম্বাৰ হয় ইলিজা বসুমতাৰী, সিহঁতো মানে এতিয়া কোকৰাঝাৰত নাহে। বেয়া কথা কৈছে সিহঁতক লৈ এনে বেয়া কথা কৈছে। মানে কিবা ৰেণ্ডি চেণ্ডি বুলি কৈছে আৰু বড়ো জাতি ৰেণ্ডি, বড়ো জাতি ছোৱালী ৰেণ্ডি সেনেকুৱা কৈছে। আৰু বহুত কেইটা কথা কৈছে আৰু মই ইমান মনতে নাই, চালে ক'ব পাৰোঁ আৰু। কিন্তু সেই কৈছে বহুত বেয়া কথা কৈছে আমাৰ বড়ো জাতিৰ মানুহ। কোকৰাঝাৰৰ যি মেনেজাৰ প্ৰীতম দে ৰয়, তেখেতে মানে এই ডমিন'ছৰ যি আমাৰ এই কোকৰাঝাৰ অঞ্চলৰ ল'ৰাবিলাক কাম কৰে, সেই ল'ৰাবিলাকক গালি দিছিলে। কিন্তু তেওঁ এটা মানে আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড দি মানে গালি দিছে। গালিটো হৈছে যে মানে বড়োসকলৰ বোলে মানে নিজৰ যে লেট্ৰিন, সেই লেট্ৰিনৰ থাকিব নোৱাৰা। বড়োসকল বোলে চাইনাৰ পৰা অহা চাইনিজ, আৰু বড়োসকলৰ বোলে ভূটানৰ পৰা অহা ভূটানিজ বুলি তেওঁ ইয়াত অভিযোগ আনিছে। আৰু তেখেতে যে হোৱাটছআপত আমাৰ যিবোৰ ইয়াত ল'ৰাবিলাক ছোৱালীবিলাক ইয়াত কাম কৰে, সেই ল'ৰা ছোৱালীবিলাকক কাইলৈ মানে তেওঁ এটা ইনিচিয়েটিভ ল'ব বোলে যে এই বড়োলেণ্ড অঞ্চলৰ যি ছোৱালীবিলাক আছে তেখেতসকলক এটা প্ৰষ্টিটিউট লেভেলত তেখেতে মানে হস্তক্ষেপ কৰিব বুলি তেখেতে মানে ইয়াত হোৱাটছআপত লিখিছে। আৰু তেখেতৰ যি মানে হোৱাটছআপত লিখা, সেই লিখাবিলাক চাইলে মানে তেখেতে কৈছে যে মানে বড়োসকল আদিবাসী নিচিনা, বড়োসকল চাইনিজ নিচিনা বুলি কৈছে। হয় আমি আদিবাসী নিচিনাও হ'ব পাৰে, হয় আমি চাইনিজ নিচিনাও হ'ব পাৰে, কিন্তু আমাৰ মনটো আমাৰ বড়ো আৰু আমি ইণ্ডিয়ান এজন আমি ভাৰতীয় নাগৰিক হয়, আমি ভাৰতক ভাল পাওঁ। আৰু তেখেতে কৈছে আমাক আদিবাসী নিচিনা বুলি কৈছে। তেখেতে নাজানা নেকি যে ভাৰতত যে মানে প্ৰথম উইমেন যে মানে যে ভাৰতৰ ৰাষ্ট্ৰপতি, তেখেতে মানে দ্ৰৌপদী মুৰ্মু মেডামে মানে এজন আদিবাসী মানে সংস্থাপনৰ পৰা আহা। তো তেখেতে নাজানা নেকি যে ভাৰতৰ যে নাগৰিকে আদিবাসীও আছে, বড়োও আছে, বেংগলীও আছে, তেখেতে নাজানা নেকি? তো তেখেতে মানে এটা মানে পৰিৱেশ আনিবৰ কাৰণে চেষ্টা কৰিছে যে এই বিটিআৰ অঞ্চলত, কোকৰাঝাৰ অঞ্চলত যে আমি আদিবাসী, বেংগলী, বড়ো যিকোনো জাতি জনগোষ্ঠীৰ মাজত আমি যে মিলা প্ৰীতি শান্তিভাৱে আমি ইয়াত সংসাৰ খাই আছে, সেই মানে এনভাইৰনমেণ্টটো তেখেতে মানে ইয়াত বেয়া পৰিস্থিতি কৰিবৰ কাৰণে তেখেতে সেই মানে পৰিৱেশটো আনিবৰ কাৰণে চেষ্টা কৰিছে। আমি জানো তেখেতে মানে আমাৰ এই অঞ্চলত নহয়, কোকৰাঝাৰ নহয়, বড়োলেণ্ডত নহয়, অসমত নহয়, তেখেতে কলকাতাৰ পৰা আহি পেলাই এই কোকৰাঝাৰ অঞ্চলত কোকৰাঝাৰৰ ডমিন'ছৰ মেনেজাৰ হ'বৰ কাৰণে আহিছে। তো তেখেতে যদি ডমিন'ছৰ মেনেজাৰ হ'বৰ কাৰণে আহিছে কোকৰাঝাৰৰ, তো কোকৰাঝাৰৰ কাৰণে কাম কৰিব লাগিব। কোকৰাঝাৰৰ যে মিলা প্ৰীতি এইটো জানিব লাগিব। কোকৰাঝাৰৰ যে আদিবাসী কি কৰে এইটো জানিব লাগিব। কোকৰাঝাৰ বড়োসকলে কি কৰিব এইটো তেখেতে জানিব লাগিব। কাৰণটো হ'ল কিয়নো ইহঁতে এইখন কোকৰাঝাৰৰ আহি পেলাই
বড়োসকলৰ পৰাই মানে ইয়াত খাই দাই পইচা লুটি লৈ গৈ আছে। আমাৰ আদিবাসীসকলৰ পৰাই ইয়াত মানে খুৱাই পেলাই নিজে ইয়াত মানে আহিব লগা হৈছে, আহি পেলাই তেখেতে মানে নিজকে মানে সংস্থাপন কৰিব কাৰণে আহিছে। তেখেতে নাজানে নেকি ক'ত আহি পেলাই এই মানে ইয়াতে দোকানত মেনেজাৰ হ'ব কাৰণে আছে। তো আমি খুব দুখ লাগিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বিভিন্ন ঠাইৰ পৰা আহি পেলাই ইয়াৰ মানে দুখ লাগিছে, কিয়নো ইয়াত ছাত্ৰসকলে মানে ইয়াত পাৰ্ট টাইম জব কৰিছিলে ডমিনছৰ অনলাইন ডেলিভাৰী বয় হিচাপে। তেখেতসকলক যদি গালি দিয়ে আমিও এফচু হিচাপে খুব দুখ পাইছোঁ।